জুবিন গাৰ্গবিহীন এটা দিন আমি অতিক্ৰম কৰিলোঁ। জুবিন গাৰ্গবিহীন এটা দিনৰ অনুভৱ কেনেকুৱা আছিল সেয়া মই ব্যক্ত কৰিব নোৱাৰোঁ, সেয়া কোনেও ব্যক্ত কৰিব নোৱাৰে। মৃত্যু চিৰন্তন সত্য, এই কথা সকলোৱে মানি ল'ব লাগিব। মৃত্যু যদিও চিৰন্তন সত্য, কিন্তু জুবিন গাৰ্গৰ এই যিটো খবৰ, এই সত্য খবৰটো আচলতে মানি ল'বলৈ সকলোৰে বাবে বহুত কষ্টকৰ, কিয়নো এনেকুৱা এক খবৰ কোনেও কাহানিও কল্পনা কৰা নাছিল। সাগৰতলিত শুবৰে মন বুলি তেখেতে গীত গাইছে, কিন্তু সঁচাকৈ নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। সঁচাকৈ তেখেতে সাগৰতলিত শুই ৰ'ল চিৰদিনৰ বাবে, আৰু সমগ্ৰ বিশ্ববাসীকে তেখেতে কন্দুৱাই থৈ গ'ল। আপোনালোকে সকলোৱে জানে, ছিংগাপুৰত এক দুৰ্ঘটনাত পতিত হৈ তেখেতে মৃত্যুবৰণ কৰিলে। সাগৰত তেখেতে কিছু এক্টিভিটি কৰি আছিল, আৰু সেই এক্টিভিটি কৰোঁতেই সাগৰত তেখেতৰ মৃত্যু হয়, দুৰ্ঘটনাত পতিত হৈ তেখেতৰ মৃত্যু হয়। এই খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগে এক নিৰল নিস্তব্ধ এক পৰিৱেশে সকলোতে বিৰাজ কৰিছে। জুবিন গাৰ্গ নোহোৱাকৈ এটা দিন আমি অতিক্ৰম কৰিলোঁ, কিন্তু এই এটা দিন পাৰ হওঁতেই যেন ২১ বছৰ যেন সকলোৰে অনুভৱ হৈছে। জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সকলোৱে, আৰু বিশেষকৈ মই আজিৰ দিনটোৰ কথা কৈছোঁ। আজিৰ দিনটোত যোৱাকালি খবৰটো অহাৰ পিছতেই বহু ঠাইতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছিল। সকলোৱে শেষ শ্ৰদ্ধা নিবেদিছে প্ৰাণৰ শিল্পীগৰাকীলৈ। কিন্তু আজি প্ৰতিটো চুকে কোণে, ৰাজ্যৰ প্ৰতিটো চুকে কোণে আপোনালোকেও দেখিছে, প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হৈছে। কোনো ধৰণৰ ঘোষণা কৰা হোৱা নাই, বা কোনো ধৰণৰ চৰকাৰীভাৱে কোনো ধৰণৰ ঘোষণা কৰা হোৱা নাই। তেওঁলোকে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া আচলতে জুবিন গাৰ্গৰ প্ৰতি, প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি থকা মানুহৰ মনত থকা শ্ৰদ্ধা। কি ক'ম, আচলতে সঁচাকৈ এক বেদনাদায়ক খবৰ, আৰু প্ৰতিটো অসমীয়াৰ কাৰণে, প্ৰতিজন অসমীয়াৰ কাৰণে এয়া এক বেদনাদায়ক মুহূৰ্ত বুলি ক'ব লাগিব। কিয়নো জুবিন গাৰ্গ অবিহনে অতিক্ৰম কৰা প্ৰতিটো মুহূৰ্ত যেন যথেষ্ট কষ্টকৰ হৈ পৰিছে প্ৰতিগৰাকী অসমীয়াৰ বাবে। জুবিন গাৰ্গে অসমক কি দিয়া নাই, জুবিন গাৰ্গে অসমক কি দিয়া নাই, কিন্তু আমি বাৰু জুবিন গাৰ্গক কি দিলোঁ, আমি বাৰু জুবিন গাৰ্গক প্ৰাপ্য সন্মানখিনি দিলোঁনে, সেয়া এটা বেলেগ বিষয়। সেয়া কিন্তু বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্নবোধক হৈ আছে। সেই কথা বাৰু মই ভিডিঅ'টোত আলোচনা নকৰোঁ। জুবিন গাৰ্গৰ প্ৰতি থকা মানুহৰ যিটো শ্ৰদ্ধা, প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি থকা মানুহৰ যিটো শ্ৰদ্ধা, সেই শ্ৰদ্ধাভাৱ চৌদিশে প্ৰতিফলিত হৈছে, সেয়া সকলোৱে দেখি বুজি পাইছে। জুবিন গাৰ্গ কেৱল এটা নামেই নাছিল, জুবিন গাৰ্গ এগৰাকী শিল্পী নাছিল, জুবিন গাৰ্গ আছিল এক অনুষ্ঠানৰ নাম। আৰু যি অনুষ্ঠানৰ নাম অবিহনে অসমত কোনো এক সাংস্কৃতিক অনুষ্ঠানেই সম্ভৱ হোৱা নাছিল। প্ৰায় ৪০টাতকৈও অধিক ভাষাত তেখেতে গীত গাইছে। প্ৰায় ৪৪খনকৈ চিনেমাত তেখেতে সংগীত পৰিচালনা কৰিছে। প্ৰায় ৪০,০০০ গীত তেখেতে বাণীবদ্ধ কৰিছে। এনেকুৱা এগৰাকী শিল্পীৰ এনেকুৱা এক খবৰে আচলতে সকলোকে মৰ্মাহত কৰিছে। চৌদিশে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদিছে সকলোৱে। যি নহওক, নিয়তিৰ নিষ্ঠুৰ পৰিহাস আমি সকলোৱে মানি ল'ব লাগিব। আমি বাস্তৱক আমি সদায় স্বীকাৰ কৰি ল'ব লাগিব। যিটো সত্য সেয়া সত্য, যদিও মানি ল'বলৈ অসুবিধা হৈছে সকলোৰে বাবে, কিন্তু এয়াই সত্য। জুবিন গাৰ্গ আৰু কাহানি আমাৰ মাজলৈ ঘূৰি নাহে। কিন্তু জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা চিৰকালৰ বাবে গুচি গ'লেও, কিন্তু আমাৰ প্ৰতিগৰাকী লোকৰে, প্ৰতিগৰাকী ব্যক্তিৰে জুবিন গাৰ্গৰ প্ৰতি দায়বদ্ধতা আছে। জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গ আমাৰ মাজত সদায় অমৰ হৈ ৰ'ব। তেখেতৰ সৃষ্টিৰাজি
আমাৰ মাজত চিৰদিন চিৰকাল ৰৈ যাব। আজি নিশাৰ ভাগত হয়তো জুবিন গাৰ্গৰ নশ্বৰদেহ অসমলৈ অনা হ'ব। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে সৰুসজাইত তেখেতৰ নশ্বৰদেহ ৰখা হ'ব। বিভিন্ন ধৰণৰ কাৰ্যসূচী চৰকাৰীভাৱে ঘোষণা কৰিছে। সকলো ব্যক্তিৰে ইচ্ছা, শেষ ইচ্ছা নিজৰ আপোন শিল্পীগৰাকীক, প্ৰিয় শিল্পীগৰাকীক এবাৰ ওচৰৰ পৰা শেষ শ্ৰদ্ধা নিবেদন, আৰু তাৰ বাবে হয়তো লাখ লাখ মানুহেৰে ভৰি পৰিব গুৱাহাটী মহানগৰ জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যেৰে। তো আমিও এই ভিডিঅ'টো প্ৰস্তুত কৰি জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধা নিবেদিছোঁ। পৰৱৰ্তী সময়তো জুবিন গাৰ্গৰ ওপৰত কিছু ভিডিঅ' আমাৰ তৰফৰ পৰা আপোনালোকে পাব। জুবিন গাৰ্গৰ জীৱন সম্পৰ্কে বিভিন্ন কথা আপোনালোকে ভিডিঅ'ৰ মাধ্যমেৰে পাব। কিন্তু বৰ্তমান সময়ত এই যি খবৰ, এই খবৰ আচলতে কোনো মানি ল'ব পৰা নাই, কোনো বিশ্বাস কৰিব পৰা নাই। মৃত্যু চিৰন্তন সত্য, কিন্তু জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিৰো যে কাহানিও মৃত্যু হ'ব, সেই কথা কোনো কল্পনা কৰা নাছিল আচলতে। জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ খবৰ শুনাৰ লগে লগে সেইবাবে হয়তো সকলোৱে শোকস্তব্ধ হৈ পৰিছে। সকলোৱে দুখত ভাঙি পৰিছে, সকলোৰে হৃদয় ভাঙি পৰিছে। আৰু এটা বিশেষ কথা আপোনালোকে হয়তো লক্ষ্য কৰিছে, প্ৰতিটো প্ৰান্তে প্ৰান্তে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদনৰ বাবে। প্ৰতিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে আপোনালোকে দেখিব কোনোবা নহয় কোনোবা হিয়া ঠাকুৰী কান্দিছে। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধা নিবেদি হিয়া ঠাকুৰী তেওঁলোকে কান্দিছে। এয়াই হয়তো আৱেগ, এয়াই অনুভূতি। জুবিন গাৰ্গ, মই পূৰ্বেও কৈছোঁ, জুবিন গাৰ্গ কেৱল এক নাম নহয়, জুবিন গাৰ্গ এগৰাকী শিল্পীৰ নাম নহয়, জুবিন গাৰ্গ হৈছে এক আৱেগৰ নাম, এক অনুভূতিৰ নাম। আমাৰ শৈশৱ পাৰ হৈছিল জুবিন গাৰ্গৰ গীত শুনি। যিগৰাকী শিল্পীৰ গীত শুনি আমাৰ শৈশৱ পাৰ হৈছিল, আমাৰ সোণালী শৈশৱ পাৰ হৈছিল, আৰু সেইগৰাকী শিল্পীৰ মৃত্যুৰ খবৰটো আমি কিদৰে সহজভাৱে ল'ম সেয়া আপোনালোকে কওকচোন। মোৰ দৰে লাখ লাখ মানুহো এই হতাশাতে ভুগিছে। যিগৰাকী শিল্পীৰ গান বিবাহৰ অনুষ্ঠানৰ পৰা আদি কৰি প্ৰতিটো অনুষ্ঠানতে শিল্পীগৰাকীৰ গানেই গুণগুণাই থাকে, ৰমক জনাই থাকে, ৰণ জনাই থাকে। সেইগৰাকী শিল্পী নোহোৱাকৈনো আমি কেনেকৈ আগবাঢ়িম, এয়াই সকলোৰে মনৰ কথা। যি নহওক, নিয়তিৰ নিষ্ঠুৰ পৰিহাস সকলোৱে মানি ল'ব লাগিব। মৃত্যু চিৰন্তন সত্য। শেষত ভিডিঅ'টোৰ মাধ্যমেৰে জুবিন গাৰ্গলৈ আমাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। প্ৰিয় শিল্পীগৰাকী সদায় অমৰ হৈ ৰওক। প্ৰিয় শিল্পীগৰাকীক আমি সদায় অমৰ কৰি ৰাখিব লাগিব। আমাৰ মাজত জুবিন গাৰ্গ সদায় জীয়াই থাকিব। মহাবাহু ব্ৰহ্মপুত্ৰ যেতিয়ালৈ বৈ থাকিব, জুবিন গাৰ্গ আমাৰ মাজত তেতিয়ালৈকে জীয়াই থাকিব। ধন্যবাদ।